থাৰ্ড এটেম্প আছিলে APSC এক্সামত এবাৰ মই APS ৰেংক 39 হৈছোঁ 3 হৈছোঁ মই এক সেৱা কৰিবলৈ থাৰ্ড এটেম্প আছিলে মই 2018 পৰা লাগি আছিলোঁ ইয়াতে এই এক্সামটো উত্তীৰ্ণ কৰিব হ'লে মোৰ ফাৰ্ষ্ট এটেম্পত মোৰ প্ৰিলিমছ ক্লিয়াৰ হৈছিলে মেইনছ ক্লিয়াৰ হোৱা নাছিলে তাৰপিছত ছেকেণ্ড এটেম্পত মই ইণ্টাৰভিউ দিলোঁ মেইনছো ক্লিয়াৰ হ'ল কিন্তু ফাইনেল ৰিজাল্ট উত্তীৰ্ণ হোৱা নাছিলোঁ আৰু এবাৰ মোৰ থাৰ্ড এটেম্পত মই উত্তীৰ্ণ হ'লোঁ এক্সাম কি ক'ব ৰাইজৰ আশীৰ্বাদ প্লাছ আপোনাৰ ঘৰৰ পৰিয়ালৰ ছাপৰ্ট কেনেধৰণৰ আছিল গোটেই আপোনাৰ যাত্ৰাটোত ঘৰৰ এই এক্সামটো বহুতেই টান কঠিন বহুত পাৰ্চিভিয়াৰেঞ্চ লাগে বহুতখিনি কষ্টৰ মাজেৰে যাব লাগে বহুতখিনি পঢ়িব লাগে আৰু মই ফাইনেন্সিয়েলি ইমান মোৰ বেছি হেৰিও নাছিলে ফাইনেন্সিয়েল পজিশ্যন ইমান ষ্ট্ৰং নাছিলে সেইকাৰণে মই লগতে প্ৰেক্টিছো কৰি আছিলোঁ মানে এডভকেচিও কৰি আছিলোঁ আৰু ছাইড বাই ছাইড মই এটেম্পটো দি আছিলোঁ চ' জব কৰি পেলাই এক্সামটো প্ৰিপেৰেশ্যন কৰিবলৈ আৰু বেছি টান হৈ যায় চ' মোৰ কাৰণে অলপ টান হৈছিলে কিন্তু ফাইনেলি উত্তীৰ্ণ হ'লোঁ চ' মই বহুত সুখী আপোনাৰ স্কুল কলেজিং গোটেইখিনি অলপ কৰি আছোঁ মোৰ স্কুলিং মই কৰিছোঁ মডাৰ্ণ ইংলিছ স্কুল কাহিলীপাৰাৰ পৰা তাৰপাছত মই দিল্লীলৈ গ'লোঁ দিল্লীত মই ফেকাল্টি অফ ল' দিল্লী ইউনিভাৰ্চিটিৰ পৰা মই ল' পঢ়িছোঁ ল' পঢ়ি পেলাই ইয়াতে গুৱাহাটী উভতি আহিলোঁ আহি পেলাই গুৱাহাটীতে মই এডভকেচি ষ্টাৰ্ট কৰিলোঁ গুৱাহাটীতে প্ৰেক্টিছ কৰি আছিলোঁ আৰু ছাইড বাই ছাইড মই এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলোঁ এক্সাম দি আছিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ